हेलो एवरीवन की खबर आपनालोকৰ आशा कৰো आपनालोक সকলোৱে বহুত বেছি ভালে আছে আৰু আমি আছো মন্দিৰত হনুমানজী মন্দিৰত আজি হল ৰাম নৱমী আৰু সকলোকে ৰাম নৱমীৰ বহুত শুভেচ্ছা থাকিল আৰু মই ব্লগটো ইতিয়াৰ পৰা আৰম্ভ কৰিছো মই ভানু মোৰ চেনেল ভানু ব্লগছলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো যেহেতু আজি বহুত পবিত্ৰ এটা দিন সেইবাবে বুলি ভাবিলো অকমান ভিডিও কৰি স্মৃতি হিচাপে খাচি ৰাখো আৰু আপোনালোককো দেখুৱাও আৰু এয়া আহি আমি ধূপ জ্বলাই ললো মনৰ পাপাই গৈছে বজাৰ কৰি অহালৈকে মনে মই মন্দিৰত বহিম আৰু আমি এনেও এয়া হনুমানজী মন্দিৰত আহি বহুত দেৰি বহো গধূলি সময়ত কেতিয়াবা আৰু এয়া মই আহি হনুমান চালিসা পঢ়ি ললো আৰু পৰিবেশটো সঁচাকৈ বহুত বেছি ভাল লাগে শান্ত পৰিবেশ আৰু আজি যেহেতু ৰাম নৱমী সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু এয়া এখন ডাঙৰ ফটো আমি থাকোতে আনি লগালে আৰু আমি এতিয়া যামগে মনৰ পাপা আহিলে যেহেতু আৰু এয়া চাওকচোন এয়া মান ধুনিয়াকে ফটো কেখন দিছে আৰু আপোনালোকে বাৰু পূজা কৰিলে নাই ৰাম নৱমীৰ দিনা জনাবচোন আৰু এয়া আমি পূজা কৰি উলাই আহিলো আৰু এয়া হল মন্দিৰ ভাগ আহিয়ে মই ভিডিও কৰিছো উলাই আহাৰ পিছতে আৰু আমি এয়া মনে দেখিছানে ৰাস্তাত বুন্দিয়া দিছিলে ৰাম নৱমী বুলি আৰু হি খাই আছে মন্দিৰৰ পৰা উলাই আৰু মনৰ পাপাও আহিয়ে মানে পূজা ভাগ দি আহিলে গৈ আমি বাহিৰতে ৰখি আছো আৰু তাৰ পিছত এয়া চা গণেশ বাবা আছিলে আহক চাওঁ আপোনালোকক দেখাওঁ নাখায় এনে আৰু মন্দিৰৰ পৰা উলাই আহিয়ে গণেশ বাবাক দৰ্শন কৰি সঁচাকৈ মনটো বহুত বেছি ভাল লাগিলে আৰু জাস্ট আন্ধাৰ হৈছেহে সেই বুলি ভাবিলো ঘৰত ইমান সোনকালে যাইনো কি কৰো ওচৰতে এখন ৰেষ্টুৰেণ্ট খুলিছিলে আৰু তাকে চাই যাওঁ বোলো আৰু গোলাঘাটত এখন নতুনকৈ খুলিছে আৰু আমি এদিনো অহা নাই আজি বোলো চাই যাওঁ যেহেতু আজি বন্ধৰ দিনো হয় আহক ভিতৰত কি আছে আপোনালোকক দেখুৱাও ভিতৰ পৰিবেশ সঁচাকৈ এনে ধুনীয়া মানে বাহিৰৰ পৰা সদায় গৈ থাকোতে দেখিছো মানে সদায় হুমাম বুলি ভাবো কিন্তু হুমুৱা নহয় আৰু কোৰ্টৰ কাষতে এখন ইয়াত বহি আছো আমি মন্দিৰৰ পৰা আহি খুব ধুনীয়া পৰিবেশ দেখুৱাম আৰু এয়া চাওকচোন মনে দূৰত বহি ৰেষ্টুৰেণ্টখনলৈ চাই আছে কি বা আছে ৰেষ্টুৰেণ্টত খাবলৈ হেতুকে সি ভাবি থাকে মানে কৰবালৈ আহিলে খোৱাটো তাৰ মেইন ফুৰাটো মেইন নহয় ইমান ধুনীয়া ঘাঁহনি পুৰা মনে মই আহিছো আৰু বহুত দিনৰ মূৰত ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছো সঁচাকৈ বহুত বেছি ভাল লাগিছে কাৰণ যোৱাটো ব্লগত আপোনালোকে গম পাইছিলে যে মোৰ বেমাৰ হৈ আছিল আৰু বহুত দিন সেইভাবে ঘৰৰ পৰা ওলোৱা নাছিলো আৰু আজি ইমান ধুনীয়া পৰিবেশ এটাত আহি মুকলি হাৱা খাই সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু এয়া চাওকচোন আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট বক্সত কমেন্ট কৰি জনাব নাপাহৰিব আৰু শেষলৈকে চাব কাৰণ ভাল খবৰটো আপোনালোকক দিবলৈ আছে তেতিয়া শেষলৈকে চালেহে গম পাব আৰু দেখিছেন লাইটৰ পোহৰ বিলাকৰ ভিডিওটো অকমান ধোৱা নিচিনা ওলাইছে সঁচাকে অৰিজিনেলত বহুত বেছি ধুনীয়া আৰু মানে ফটো তুলিবলৈ বহুত বেছি ধুনীয়া পৰিবেশ এটা আছে ল'ৰা-ছোৱালী সেইকাৰণে বহুত আহিছে ইয়াত আৰু তাৰ পিছত ৰেষ্টুৰেণ্টখনলৈ আহিলো খাবলৈ ৰেষ্টুৰেণ্টখনৰ নাম জিৰণি আৰু ইয়াত মানে মেনুখনত প্ৰাইচ বিলাক ধুনীয়া ৰিজনেবল প্ৰাইচত হয় খাব পাৰে মানে ধুনীয়াকে আৰু আৰু অৰ্ডাৰ দিয়া অকমান পাছতে আমাৰ আহি গল ভেজ চাওমিন আৰু ভেজ ৰোল আৰু এতিয়া আমি তিনটাই খাম এক প্লেট দিছো মনে ইমান খাব নোৱাৰে মই তাৰ পৰা অকমান খাম যেহেতু মই বাহিৰৰ বস্তু অলপ কমেই খাওঁ আৰু মনৰ পাপাও কম খায় সেইভাবে অকমান আমি তিনটাই ভাগ কৰি খাম আৰু কিন্তু খাবলৈ সঁচাকৈ বহুত বেছি টেষ্টি আছিলে আৰু বহুত দিনৰ মূৰত খাইছো কাৰণেও নেকি বহুত বেছি ভাল লাগিলে কাৰণ বাহিৰৰ বস্তু বহুত দিন হৈ গ'ল খোৱা নাছিলো আৰু কেইবা ভিডিও কৰি দেখুৱালো আৰু ইয়াতে মানে ভেজ থালি খানাৰ থালি 70 रुपीसত পায় ৰুটি 40 रुपीसত পায় আৰু এয়া ভেজ চাওমিন 50 रुपीस আছিলে ৰোল 50 रुपीस আছিলে আৰু আমি খাই মেলি আজৰি হৈ আহিলো আহি এয়া দেখিলো গছবোৰত যে এনেকৈ নামবোৰ লিখি থৈছিলে আৰু ভিডিও সেইভাবে কৰি দেখুৱালো আপোনালোকক সঁচাকৈ বহুত বেছি ভাল লাগিছে অকমান বেলেগ পৰিবেশটো সঁচাকৈ মনটো ভাল লাগি গ'ল আৰু খাইও বহুত বেছি ভাল লাগিলে
আৰু মনে মানে ইয়াত মুকলি পাই চাইকেল পুৰা চলাইছে আজিকালি তাক অকণমান ৰাস্তালৈ ওলাই লৈ আহোঁ চাইকেলৰ ৰাস্তাত চলাবলৈ শিকাইছোঁ অকণমান এনেই সদায় নিজৰ ঘৰতে চলাই থকা হয় যে সেইবাবে অকণমান ৰাস্তালৈ উলিয়াই আনো আৰু এয়া জিৰণি ৰেষ্টুৰেণ্টত আমি খালোঁ সঁচাকৈ বহুত বেছি ভাল লাগিছিলে আৰু প্ৰাইচবিলাক সঁচাকৈ বহুত বেছি কম আছিলে আৰু এয়া বজাৰ কৰি আহিছোঁ যিহেতু ডাঙৰ বেগ এটাতো লোৱা দৰকাৰেই নহয় জানো দেখাই দিয়াচোন ভিডিঅ' गाइस এটা সব বকৰে পোৱালি দিছে ছটা দিছে পুৰা চাৰিটা ব্ল্যাক হয় বাকি দুটা ব্রাউন হয় এটা সব অকমানি চাওকচোন হে পোৱালি ইমান চিৰিয়াছ পাগল নি আৰু তো গপুলি মোক যাব নিদো যা চিৰিয়াছ ঐ সেপেন দিবেটো আৰু আপোনালোকক যে কৈ আছিলোঁ ভাল খবৰটো আৰু ভাল খবৰটো এইটোৱে আমাৰ গপুৰীয়ে দিলে 6টা পোৱালি আৰু যোৱাবাৰ দিছিলে 5টা এইবাৰ দিলে 6টা পোৱালি ভাল খবৰ নহয় জানো আৰু আজি ব্লগটো মই ইমানতে শেষ কৰিম যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি যাব আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ তেতিয়ালৈকে বাই বাই আৰু আমাৰ গপুৰী পোৱালিকেইটাক মৰম দিব দেই তেতিয়াহ'লে আজিলৈ এৰিলোঁ